নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। জিলা ন্যায় বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অসমৰ সকলোৰে চাকৰি আহিছে। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নো এক্সাম হয়, জিলা ন্যায় বিভাগৰ ফালৰ পৰা আহিছে। চ' ভেকেঞ্চি কিমান আছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে জিলা আইন সেৱা প্ৰাধিকৰণ বিকল্প বিবাদ নিষ্পত্তিকৰণ কেন্দ্ৰ নলবাৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। মানে আপোনালোকে যে নলবাৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে যে অকল নলবাৰী কেন্দ্ৰতে আবেদনসমূহ কৰিব তেনে নহয়। অসমৰ সকলো জিলা সকলো ডিষ্ট্ৰিক্টৰ কেন্দ্ৰতে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চ' ভেকেঞ্চিখিনি কি আছে মই সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব। নটিফিকেশ্যনখন 25 ছেপ্টেম্বৰ 2025 ৰিলিজ কৰিছে যদিও কিন্তু বৰ্তমানে বহুতে নটিফিকেশ্যনখনৰ কথা গম পোৱা নাই। চ' আপোনালোকে যি আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে ভেকেঞ্চি আছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, তাৰপিছত আছে ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি, তাৰপিছত আছে আপোনালোকৰ পিয়নৰ ভেকেঞ্চি, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে ডিটেইলছ কিন্তু দেখিব পাৰিছে। অফিচ এছিষ্টেণ্টৰ আপোনালোকৰ এটাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চিলেকশ্যন ক্ৰাইটেৰিয়াটো জনাই দিছোঁ। ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ টাইপিছৰ যিটো এটা ভেকেঞ্চি আহিছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ হ'ব ৰিটেন টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ। এইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। ক্ৰাইটেৰিয়া অফ এপ্লিকেশ্যনসমূহ ক্ৰাইটেৰিয়াখিনি জনাই দিছোঁ, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। ইয়াৰ ক্ষেত্ৰত বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে যিটো টাইপিষ্টৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত ডাটা এণ্ট্ৰি অপাৰেটৰ টাইপিষ্ট হ'ব লাগিব, মানে গ্ৰেজুৱেশ্যন ষ্ট্ৰীম পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু আদাৰ কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত আপোনালোকৰ 1 year ডিপ্ল'মা বিচাৰিছে টাইপিষ্টৰ ভেকেঞ্চিটোৰ ক্ষেত্ৰত। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত কোনো আপোনালোকৰ বেলেগ কোৱালিফিকেশ্যন বিচৰা নাই। এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ। এতিয়া আহিলোঁ পিয়নৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। গ্ৰেড 4 ভেকেঞ্চিৰ ক্ষেত্ৰত ইয়াত এটাকৈ ভেকেঞ্চি দেখিবলৈ পাব। চিলেকশ্যন ক্ৰাইটেৰিয়া অকল পাৰ্চনেল ইণ্টাৰভিউ হ'ব, কোনো আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয়। ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদন কৰিবলৈ ক্লাছ 8 পাছ কৰিব লাগিব, আৰু লগতে HSLC এবভ হ'লে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। আদাৰ কোৱালিফিকেশ্যন ইফ এনি বুলি দিয়া হৈছে। এজ লিমিট 18 পৰা 40 বছৰ বয়সৰ ভিতৰতে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু অফলাইন যোগে আবেদন কৰিবলৈ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে উলিয়াই আনি ভালদৰে ফিল আপ কৰি মেলি ইয়াৰ যিখিনি ডিটেইলছ আছে, এজ প্ৰুফৰ ক্ষেত্ৰত এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এডুকেশ্যন চাৰ্টিফিকেট, এই গোটেইখিনি আপোনালোকে জেৰক্স কৰি একেলগে আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন লগত প্ৰিণ্ট আউট কৰি আপোনালোকে যিটো এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। লগতে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফো গাঁঠি দিব লাগিব। আৰু লাষ্ট ডেটটো আপোনালোকে তেনেকৈ দেখিব পাৰিছে। লাষ্ট ডেটৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আহিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। ইয়াৰ যিটো এড্ৰেছ দেখিব যে ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ কাম চাৰ্ভে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী, ইয়াৰ এইটো এড্ৰেছত আপোনালোকে এই লাষ্ট ডেটটোৰ আগত আপোনালোকে চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ কৰি ল'ব হৈ যাব। আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।